বহুত ডিমান্ড থকা গাড়ী এখন আপাৰ আছামৰ ফালে শিৱসাগৰ যোৰহাটৰ ফালে বহুত ডিমান্ড আছে টিয়াগৰ বহুত ডিমান্ড আছে আপোনালোকে গম পায় টিয়াগৰখনৰ ডিটেইলছ এটা দিম আপোনালোকক আৰু এটা ডিটেইলছটো দিবৰ কাৰণে মই আপোনালোকৰ কাৰণে টিয়াগৰখন আজি ধুই মেলি লৈ আহিছো আজি ওয়েদাৰটো মজা বৰষুণ দি আছে কি ক'ব আৰু টিয়াগৰখনৰ কণ্ডিশ্যনো ভাল এতিয়া মই ওলাইছো ঘৰৰ পৰা এনে আৰু ওয়েদাৰটো চাওক অলপ অলপ বৰষুণ পৰি আছে আৰু বতাহ কালিৰ পৰা দি আছিল আৰু টিয়াগৰখনৰ কণ্ডিশ্যনটো মজা আপোনালোকে ল'ব পাৰিব টিয়াগৰখন 2.5 লাখ টকাত 18 চনৰ টিয়াগৰ আৰু গোটেইখিনি ডিটেইলছ এতিয়া মই দিম গাড়ীখনৰ দেখাই দিম আপোনাক চাৰিফালৰ পৰা সেকেন্ড ওনাৰ মই এখন আমি ট্ৰান্সফাৰ কৰি আনিছো গাড়ীখন উইদাউট ট্ৰান্সফাৰ আজিকালি বহুতে গাড়ী নিদিয়ে গম পায় আপোনালোকে আৰু সেইটো কাৰণে এতিয়া বলক দেখাই আছো গাড়ীখনৰ গোটেইখিনি মই ইয়াতে আপোনাৰ বিট এটা আছিলে কোনবাই বিটটো এৰাই দিল ৰাস্তাতে আৰু গাড়ীখন মই এতিয়া ধুৱাই দিছো তে বুলি বৰষুণ পৰি আছে ন অলপ অলপ ধুলাটো উৰি গৈছে গুৱাহাটীত এনেও আজিকালি পলিউশ্যন বহুত আৰু গাড়ীখন চাওক না পুৰা জিলিকি আছে কেমেৰাটোৰ লগত আপোনালোক লওঁ বুলি ক'লে ডাইৰেক্ট ল'ব পাৰে গাড়ীখনৰ কাম একো নাই আপোনালোক যেনেকৈ আছে তেনেকৈ ল'ব পাৰে অৰিজিনেল পেইণ্টত আছে গোটেইখিনি চিল আছে বাকী টেনশ্যন ল'ব একো নাই গাড়ীখন ঐ ঠাণ্ডা লাগিছে নেকি এইটো চাওক বেক চাইডৰ পৰা গাড়ীখনৰ চাওক প্ৰফাইলটো চাওক 2018 চনৰ হয় এখন পেট্ৰলৰ আৰু এই ডিগ্গিটো খোলাচোন আৰু ইঞ্জিনটো আপোনালোকক খুলি মেলি গোটেইখিনি মই দেখাই দিছোঁ টায়াৰ কণ্ডিশ্যনো অলমষ্ট ঠিকেই আছে আপোনালোকে নি টায়াৰো চেঞ্জ কৰিব নাই মবিল চবিল মই চেঞ্জ কৰিলোঁ এটা ভিডিঅ'ত দেখাইছে আৰু বৰষুণ আহি আছে গাড়ীখন চাওক ইমান এইটো আমাৰ তিনজান্দি মন্দিৰ এটা আছে তাতে এইটো তিনজান্দি মন্দিৰ হয় এইটো শিৱ বাবাৰ আৰু মই তাৰে তলতে ভিডিঅ'টো কৰি আছোঁ গাড়ীখন আৰু ৰানিং কিমান হৈছে ষ্টাৰ্ট কৰি মেলি ঐ ইঞ্জিনটো খোলা যোৱা ষ্টাৰ্ট কৰি মেলি গোটেইখিনি মই দেখাই দিম গাড়ীখনৰ আৰু মই ইয়াতে গছৰ তলত ৰখি আছোঁ আৰু এইটো মুৰ্গী ফাৰ্ম হয় এখন মুৰ্গী ফাৰ্ম এতিয়া দেখাই দিওঁ মই এইটো ইঞ্জিন চব ইঞ্জিনটো চাফা কৰে বহুতে পানী মাৰি মই নকৰোঁ পিছে এই ক্লাছডাল দবাই ষ্টাৰ্ট কৰা এই বনেট চিল আছে আৰু বতাহ আহি আছে ষ্টাৰ্ট হৈ গ'ল চব গাড়ী বেটাৰী কণ্ডিশ্যন নতুন এপ্ৰন চিল এই এপ্ৰন চিল গাড়ী মিউজিক চিষ্টেম AC চব ৰানিং হৈ আছে কোনো আৰু তলত ফগ লাইটটোও লাগি আছে ধুনীয়া কণ্ডিশ্যনৰ আৰু যদি লাগে আপোনালোকে ডাইৰেক্ট মোৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব এতিয়া ইণ্টেৰিয়ৰ ভিতৰখিনি দেখাই দিওঁ 2.5 লাখ টকা ৰাখিছোঁ ইনক্লুডিং ট্ৰান্সফাৰ আপোনালোকক কাগজ পাতি A to Z কৰি 2.5 লাখ টকাত আপোনালোকে মোৰ পৰা গাড়ীখন লৈ যাব পাৰিব আৰু 2.5 লাখ টকাত 2018 চনৰ টিয়াগো আৰু বহুত ডিমান্ড থকা গাড়ী এখন আপাৰ আছামৰ ফালে শিৱসাগৰ যোৰহাটৰ ফালে বহুত ডিমান্ড আছে টিয়াগৰ বহুত ডিমান্ড আছে আপোনালোকে গম পায় আৰু গুৱাহাটীতো চলে বহুত চলে টিয়াগো দেখা পাওঁ টিয়াগো টিগৰ বহুত ডিমান্ড থকা গাড়ী সেইখন আপোনালোকে জানে চাগে নিশ্চয় এতিয়া মই ভিতৰত কিমান চলিছে ৰানিং চিট কভাৰ ভিতৰতো লেতেৰা হৈ আছে দেই ইণ্টেৰিয়ৰটো চাওক এইখনৰ পাৱাৰ উইণ্ডো নাহে খালি XE মডেল এইটোত পাৱাৰ উইণ্ডো নাহে এইবিলাক মোৰ কিবা কিবি সোমাই আছে গাড়ীৰ ভিতৰত কেবল চেবল এইটো মবিলটো চেঞ্জ কৰিলে এদিনাখন এইটো ইণ্টেৰিয়ৰ চব ক্লিন হৈ আছে স্পেয়াৰ টায়াৰটো আছে টাটা গাড়ী মজবুতটো গম পায় দৰ্জা চাউণ্ড চাওক দেখিছে ন এতিয়া ডিগ্গিটো খুলি দেখাই দিওঁ চব ডিগ্গি চিল আছে কোনো ধৰণৰ ডিগ্গিত হেৰি নাই চব চিল আছে A to Z চিল পাব গাড়ীখনৰ আপোনালোক আৰু স্পেয়াৰ টায়াৰটো চাওক স্পেয়াৰ টায়াৰ আছে আৰু তলফালে চাওক কিমান ধুনীয়া হৈ আছে গাড়ীখন এইটো ভৰাচোন ইমান ভাল কণ্ডিশ্যনৰ মানে টাটা টিয়াগো বহুত দামত বিক্ৰী হয় কিন্তু কণ্ডিশ্যন আপোনালোকে চাবই নালাগে গাড়ীৰ একো কোনো ধৰণৰ কাম নাই আৰু লৈ পেনে ডাইৰেক্ট চলাব লাগে নাম ট্ৰান্সফাৰ পাতি A to Z মই 2.5 লাখ টকাতে আপোনালোকক কৰি দিম 2018 চনৰ টিয়াগো 2.5 লাখ টকা ৰাখিছোঁ মই বেছি দামো ৰখা নাই আৰু হোৱাইট কালাৰটো এনেও টিয়াগৰ ডিমাণ্ড আছে এটা ভিতৰটো ৰানিং দেখাই আছো কিমান হৈছে পুৰা জেনুইন ৰানিং এইবিলাক আপোনালোক কোনো ধৰণৰ হেৰি নাই 59,661
গাড়ীখন পুৰা জেনুইন ৰানিং এতিয়া মই ষ্টাৰ্ট কৰি মানে মিউজিক সিস্টেমটো শুনাই দি আছো সব কোনো ধৰণৰ চেক ইঞ্জিন কিবা একো নাই এসি ৰানিং মিউজিক সিস্টেমটো নাহে এটো বাহিৰৰ পৰা এক্সট্ৰাকে মিউজিক সিস্টেম লগোৱা আছে গাড়ীখনৰ মিউজিক সিস্টেমো ৰানিং হৈ আছে গাড়ীখনৰ চাৰিটা বক্স লাগি আছে আৰু ইন্টেৰিয়ৰটো পুৰা ধুনিয়া আপোনালোকে ল'ব পাৰে আৰু এখন গাড়ী বহুত ডিমান্ড আপুনি মই কওঁ ন এল্টো কে টিয়াগো চলাই মজাও আছে আৰু দামটো মই ভাল লাগিছে 2.5 লাখ টকা মই আৰু গাড়ীখনত মই বহুত এটা বেছি দামো ৰখা নাই আপোনালোকক জানে এসি সেসি সব ৰানিং আৰু এইবিলাক সব ইয়াতে লাইট আছে ইন্টেৰিয়ৰটো 18 চনৰ নতুন এখন হলো সব ঠিকে আছে পাৱাৰ উইন্ডোটো নাই খালি XC মডেল বাকিটো কন্ডিশন গম পাইছে আপোনালোকে যদি লাগে আৰু ডাইৰেক্ট মোক কন্টাক্ট কৰিব 2.5 লাখ টকা মই বেছি দাম ৰখা নাই আৰু ডাইৰেক্ট বহুত এটা দাম কৈ মই কম বেছি কৰি থকা নাই গাড়ীখনত ডাইৰেক্ট যোনটো দিব পাৰো আৰু হেতু দামে কৈ দিছো ট্ৰান্সফাৰ পাৰ্টি ইন্সুৰেন্স সাৰ্ভিসিংটো কৰিলোৱে খুশখুচিয়া এখন সেকেন্ড হ্যান্ড গাড়ী আনিলে কাম থাকে মই যিমানখিনি আছিল মই কৰিয়ে দিছো গাড়ীখনত কবাত অকমান কালাৰৰ কাম আছিল আৰু অনা ভিডিওটো কি হল অনাৰ জনে মানে ভিডিওত নাহে আৰু মই যিদিনাখন আনিব গলো হেদিনাখনে মই ডাস্টাৰখন আনিব কাৰণে গৈছিলো ডাস্টাৰ আনিব গৈছিলো হেদিনা ৰাতি এখন আনিছো মই টিয়াগোখন আনি পেনে মই ৰাতি ওলাই গৈছো কলা কালাৰ ডাস্টাৰখন আনিব তাৰপিছত আনি পেনে মোৰ টাইমে হোৱা নাই আজি তাত দৌৰি আছো তাত এতিয়া ভাৰ্না এখনো লৈ আহিলো গম পাইছে বলেৰোখনো আনিলো আকৌ তাতে দৌৰি থকা যায় আৰু গাড়ী হেতু কাৰণে মই কদাই ভিডিও দি থাকিব পৰা নাই একদিন আপোনালোকক ডিটেইলসও হোৱা নাই ঠিক আছে বাকি যদি হয় মই আপোনালোকক এতিয়া মই চলাই মেলি কি হৈছে দেখাই দিম 2019 চনৰ বলেৰোখনো আনিছো আপোনালোকে গম পাই আছেকে বলেৰোখনো আপোনালোকে লম বুলি গলে মোৰ পৰা ল'ব পাৰে বলেৰোখনৰ দামটো মই কৈছিলে 5,30,000 তাতো কিবা এটা কম বেছ বলেৰোখনত কৰি দিম আৰু বলেৰোখন আপোনাৰ ফাৰ্ষ্ট পাৰ্টি ইন্সুৰেন্স আছে আৰু পাৱাৰ প্লাস হয় SLE পাৱাৰ প্লাস 19 চনৰ বলেৰোটো বহুত দামত বিক্ৰী হয় মই যিমানটো পাৰো কম বেছ কৰি আপোনালোকক দিম আৰু বহুত এটা বেছি দামৰ ৰখা নাই আৰু ৰিসেন্টলি মই এখন আনিলো ভাৰ্নাখন তো পেট্ৰলৰ SX মানে এখন ফ্লুডিকখন হয় এখনো মিলাই মেলি কৰি দিম আৰু আপোনালোকক কিবা এটা ভাল দামত 280 ৰাখিছো দাম পেট্ৰলৰ হয় ফাৰ্ষ্ট অনাৰ এটো কাছজান চাবাগিছাৰ মেনেজাৰ ছাৰৰ গাড়ী আছিল এখনো ডিটেইলছ খিনি দিম বহুতে মোক বিচাৰি আছে গাড়ীখনৰ আৰু বহুতে দামো মাৰিছে কিবা মোৰ লগত মিলি থকা নাই কিছুমান দাম আৰু মেইন কেছ কি হৈছে মোৰ এখন এই বলেৰোখন যে এটা বেপাৰী কোন বেপাৰী কি নাজানো মাজৰে মানুহ জিটি দাম লগাই ফেসবুকত এডসেন মানি ৰাখি দিছে আৰু এনেকে এইবিলাক কৈ থাকিলে মোৰ খং উঠি যায় মাথাটো বেয়া হৈ যায় আৰু তেহেঁতি হেতু কাৰণে মই আজিকালি ফটো মানুহক দিয়া বন্ধই কৰিছো ফটো দিলে এড মাৰি থৈ দিয়ে তেহেঁতি জিটি কাস্টমাৰো বেয়া কৰি দিয়ে গাড়ী থাকে মোৰ লগত কয় তাত আছে তেহেঁতি মাজৰ মানুহখিনি গোটেইখিনি গণ্ডগোল কৰি দিয়ে আৰু কোনে কৰিছে মই গম পোৱা নাই আৰু মোৰ বলেৰোখনত বলে মই 3 লাখ টকা দিম 3.5 লাখত দিম এইবিলাক কৈ ৰাখিছে 4.5 লাখত দিম কাবাক কয় চাই আছে কিন্তু মই নিজে গমে পোৱা নাই আজিলৈকে মোৰ লগত ডাইৰেক্ট কথা কাৰো হোৱাই নাই আৰু যিকিটা কৰিছে মানে এইকিটা কাম নকৰিলে ভাল হয় কেতিয়াবাটো গম পাম কোন হয় ওচৰটো লগ পাম আৰু তেহেঁতি এনেকে মাজত গাড়ী এখন দি বহুত উল্টা পুল্টা কৰি দিয়ে আপোনালোকো গম পাইছেকে যোনে গাড়ী উঠোৱা কৰে আৰু আমাৰ কি হয় এতিয়া ফটো বিচাৰে জনে জনে ফটো দিব লগা হৈ যায় হেতু কাৰণে মই এটা ফটো দিয়া বাদ দি দিছো আৰু ভিডিও দিও নহলে ভিডিওটো চাই ল এনেকে কৈ ল যদি হয় পছন্দ হৈ আহিবি পছন্দ আৰু কোনবাই বুকিং কৰিলে ডাইৰেক্ট ভিডিও কল কৰো নহলে ডিটেইলছ দিয়ে দিও বুকিং কৰিলে ডাইৰেক্ট ডেলিভাৰী দিব লৈ যাম আৰু মোৰ বেছিভাগ ডেলিভাৰী দিও আপোনালোকে দেখাই পাই থাকে চাগে মোৰ ভিডিও চালে আৰু বহুতে গুৱাহাটীত আহি লৈও মোৰ ঘৰৰ পৰাও লৈ যায় গাড়ী হেতু কাৰণে এতিয়া কোনে কৰিছে মই কেছটো গম পোৱা নাই আৰু এজনে তো কৈছে হিয়ে হয় যেন লাগি আছে তাক কৈ দিছো আৰু সিধা এইবিলাক ফালতুমি মোৰ লগত কৈ লাভ নাই আৰু বেছি ফালতুমি কৰিলে আৰু মই ফালতুমি কৰি দিম তেতিয়া গম পাবা এতিয়া ভালে আছে যেতিয়া ভালকে থাকিলে ভাল আৰু ঠিক আছে মোক ভাৰ্নাখনো ল'ব পাৰে ভাৰ্নাখনৰ কালাৰৰ কাম আছে ডিটেইলছৰ ভিডিওটো মই ইউটিউবত দি দিছো আৰু মোৰ ইউটিউব চেনেলটোৰ নাম আছে চিত্ৰ হুইলছ লাইফ CHITRA WHEELSLIFE চিত্ৰ হুইলছ লাইফ আৰু ফেসবুকত চিত্ৰৰঞ্জন দাস ইনষ্টাগ্ৰামত চিত্ৰৰঞ্জন 233 এনেকে আছে আপোনালোক মোক ডাইৰেক্ট কন্টাক্ট কৰিব আৰু মোৰ নাম্বাৰটো স্ক্ৰিনত দিয়াই থাকে আপোনালোকৰ
ডাইৰেক্ট মোক কণ্টেক্ট কৰিব আপোনালোকে গাড়ী একদম মানে বেলেগতকৈ কমত দিম ভাল গাড়ী দিম এইটো মোৰ আপোনালোকক মোক বিশ্বাস ৰাখি ল'ব পাৰে ঠিক আছে এতিয়া মই গোটেইখিনিটো দেখালৈ আপোনালোকক এতিয়া নেক্সট ভিডিঅ' মই আপোনালোকক ভাৰ্নাখন দেখাম তাৰপিছত বলেৰোখন এতিয়া চাগে বলেৰোখনলৈ মই অলপ ওলাই যাম আপোনালোকক আকৌ বলেৰোখনৰ এটা ভিডিঅ' মই আপোনালোকক বনাই পেলাই আপলোড কৰিম বলেৰোখন ডাইৰেক্ট আহি ল'ব পাৰে নহ'লে ডাইৰেক্ট ডেলিভাৰী দিব পাৰিম মই আপোনালোকক যদি লয় অৰিজিনেল পেইণ্টত আছে পাৱাৰ প্লাছ হ'ব এইটো মিলাই দিম আপোনালোকে মোক কণ্টেক্ট কৰিব যোনে মানে আগ্ৰহী ল'বৰ কাৰণে আৰু ফাইনেন্সৰ কাৰণে বহুতে কয় যে ফাইনেন্স মানে আমাৰ ডিলাৰ নাই আমি ঘৰৰ পৰা কৰোঁ এইটো কাৰণে অলপ ফাইনেন্স কৰাটোত অলপ প্ৰব্লেম হৈ যায় RC শ্বেয়াৰ কৰিব প্ৰব্লেম হয় অনাৰৰ ডকুমেণ্টছকেইটা শ্বেয়াৰ কৰিব নোৱাৰোঁ আমি কিয় কাৰণে আমাক এটা বিশ্বাসত দিয়ে সেইটো কাৰণে আমি অনাৰৰ ডকুমেণ্টছ RC এইবিলাক কাকো শ্বেয়াৰ নকৰোঁ ফাৰ্ষ্ট কথা অনলাইনত গোটেইখিনি ডিটেইলছ ওলাই যায় আপোনালোকে চাই ল'ব আৰু আপোনালোকে নিজে লৈ পেলাই এখন গাড়ী লোন কৰিব পাৰিব এইটো নহয় যে এনেকা ঠিক আছে কেছত কৰিলে ভাল আৰু আমাৰ কেছৰ সুবিধাটোৱে মোৰ বেছিকৈ কেছতে কৰোঁ মই গাড়ী চব আৰু ডিলাৰ লাগে ডিলাৰ কোড লাগে আপোনালোক গম পাই ফাইনেন্স কৰিবৰ কাৰণে সেইটো কেছত কৰিলে ভাল আৰু কেছত লয় যদি মই কিবা এটা দাম মিলা মিছা কৰি বলেৰোখনো আপোনালোকক দিম আৰু বলেৰোখনো আপোনালোকক ভালকৈ গোটেইখিনি তলে ওপৰে চাইডে টাইডে দিয়া হোৱাই নাই এখনৰ দিম আনিছোঁহে খালি চবে মোক কণ্টেক্ট কৰি আছিল ফটো বিচাৰিছিল ফটো বিচাৰি যোনে তোনে এড মাৰি পেলাই গোটেইটো প্ৰব্লেম কৰি দিছে মোৰ বলেৰোখন ঠিক আছে এতিয়া মই ঘৰত যাওঁ আজি ছানডে বৰষুণো পৰি আছে আপোনালোকৰ ফালে বৰষুণ পৰিছেনে জনাব মোক কমেণ্ট কৰি আৰু যদি ভিডিঅ'টো ভাল লাগে আৰু যদি আগ্ৰহী হয় গাড়ী ল'বৰ কাৰণে কাৰোবাৰ যদি গাড়ী এখনৰ প্ৰয়োজন হৈ আছে ভাল দামত যদি গাড়ী এখন লাগে মোক কণ্টেক্ট কৰিব আৰু এইখন গাড়ীৰ কণ্ডিশ্যন ভাল আৰু এতিয়া মই বেছি পুৰণা গাড়ী উঠোৱা বাদ দিছোঁ এইবিলাক গাড়ীত অলপ চলপ প্ৰব্লেম থাকে কাষ্টমাৰেও নি পেলাই মানে 1,20,000 10,000 গাড়ী কিছুমান ভাল কণ্ডিশ্যনলৈ উঠাব পাৰে কিছুমান মানে সৰু সুৰা প্ৰব্লেম ওলাই থাকে এইটো নহয় পুৰণা এখন হ'লে গাড়ী ঠিক আছে একদম এতিয়া বাছি বাছিহে মই গাড়ী উঠোৱা হৈছোঁ আৰু ঠিক আছে আপোনালোকক এতিয়া মই ৰাখিছোঁ ভিডিঅ'টো ডাইৰেক্ট মোক কণ্টেক্ট কৰিব বাই বাই